আজি আপোনালোকক দেখুৱাম মই অতি কম সময়ৰ ভিতৰতে কেনেকৈনো সহজে কচু পাতত দি খাব পাৰি। মই জুইত দিওঁ, তাৰ উপৰিও কেতিয়াবা লৰালৰি হ'লে খুব কম সময়ৰ ভিতৰতে এনেদৰে কৰিলে সোনকাল হয়, খায়ো টেষ্ট লাগে কেৰাহীত বনোৱাতকৈ। এনেকৈ এবাৰ বনাই চাবচোন। মই প্ৰথমতে কুকাৰটোত দিছোঁ এয়া মিঠাতেল। মিঠাতেল দিছোঁ। মিঠাতেলকণ সমানকৈ এনেদৰে দি ল'ব। তাৰ পাছত এই কচু শাকখিনি যে ধুনীয়াকৈ ধুই থৈছোঁ, এইখিনি তাৰ ওপৰতে দি দিব। মই ধুনীয়াকৈ ভৰাই দিলোঁ ইয়াত কুকাৰত। সকলোৰে ঘৰততো জুইৰ ব্যৱস্থা নাথাকে, কিন্তু কচু পিটিকা খাবলৈও মন যায়। সদায় চব্জি দাইল দি খায়ো ভাল নালাগে, এনেদৰে খাই কেতিয়াবা টেষ্ট লাগে। এতিয়া মই ইয়াৰ ওপৰত দিলোঁ এটা বিলাহী, আৰু যদি কণ বিলাহী থাকে কণ বিলাহী দিব। কণ বিলাহী দিলে সোৱাদটো বেছি ভাল হয়। মই তথাপিতো ডাঙৰ বিলাহীটো দিলে ইমান খাই ভাল নাপাওঁ, তথাপিতো দিছোঁ। এয়া দিছোঁ মই নহৰু কেইফুটামান আৰু এটা জলকীয়া যিহেতু মই কমকৈ খাওঁ, সেইবাবে জলকীয়া এটা দিছোঁ আৰু অকণমান থেতেলিয়াই থোৱা আদা দিছোঁ। একেবাৰে কম সময়তে হৈ যাব, আপোনালোকে চাবচোন। এতিয়া মই কুকাৰৰ সাঁফৰখন বন্ধ কৰি দিম। বন্ধ কৰি একেবাৰে কমকৈ দি অকণমান 3টা বা 4টা চিটি মৰাম, আৰু চিটিকেইটা মৰাৰ পাছত আপোনালোকক মই দেখুৱাম। এয়া দেখিছেনে, 3টা চিটি মৰাৰ পাছত মই কচুখিনি উলিয়াই নিলোঁ, আৰু এতিয়া মই উলিয়াম পিটিকা কৰিবৰ বাবে। চাবচোন আপোনালোকে কেনেকৈ হৈছে। একদম শুকান হৈছে, পানী ভাৱটো ইমান নাই। মিঠাতেলৰ যিটো আছিলে, মিঠাতেলহে অকণমান তেলেতীয়া হৈ আছে বস্তুটো, পানী নাই। এতিয়া মই ধুনীয়াকৈ নিমখটো মই দিয়া নহ'ল অথনি, সেইবাবে মই সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু এতিয়া মই পিটিকা কৰিম। দেখিছেনে কিমান ধুনীয়াকৈ হেৰি হৈ গৈছে, সিজি গৈছে নহৰুবোৰ। গোন্ধটোতে ভাল লাগিছে। বিলাহী এতিয়া বহুত গৰম হৈ আছে, অকণ ঠাণ্ডা হওক। ঠাণ্ডা হোৱালৈ মোৰ ধৈৰ্য নাই, কচুৰ গোন্ধ পায়, সেইবাবে লৰালৰিকৈ হেতাখন লৈয়ে মই পিটিকাটো বনাই দিছোঁ। সোনকালে মই খাওঁ, মোৰ বহুত প্ৰিয় হয় মাছ মাংস এইবিলাকতকৈ। মই এনেদৰে খাই বেছি ভাল পাওঁ। মই পিটিকা কৰি ল'লোঁ, আৰু অকণ পাছত ঠাণ্ডা হ'লে সানি ল'ম। আৰু ধুনীয়াকৈ এতিয়া হৈ গ'ল বাৰু পিটিকাটো। এতিয়া মই ভাতৰ লগত খাম।